এক কথাত জুবিন বলিয়া এজন যুৱকৰ কাহিনী। জুবিনকে জীয়াই জুবিনকে ধ্যাই জীৱন চলি যায়। কি লাগে কচোন না, বাইকৰ চাবিটো অলপমান দিবি নেকি? অলপমান নহ'ব, যদি লাগে গোটেইখন নিব লাগিব। পত্নী ভাতৃৰ সৈতে এখন আকালো নাই ভঁৰালো নাইকৈ চলি থকা সুখৰ সংসাৰ। ভাই বোৱাৰী সুধিছানে নাই? তাই ঊল গুঠিব জানে নে নেজানে, তাই ভাত ৰান্ধিব জানে নে নেজানে। কিন্তু 19 ছেপ্টেম্বৰত আহিল সেই অনাকাংক্ষিত খবৰ। শিল্পী জুবিন গাৰ্গ আৰু নাই, জুবিন গাৰ্গৰ ইতিমধ্যে মৃত্যু হৈছে। শিল্পী জুবিন গাৰ্গ আৰু নাই। জুবিন গাৰ্গে এই চৰকাৰী কৰি থকা সময়তে পূজাৰ একে ঘৰ আৰু পূজাৰ একে ঘৰ কৰি যায়। জুবিন গাৰ্গ আজি আমাৰ মাজত নাই আৰু এই মুহূৰ্তত এই খবৰটো আৰু মুহূৰ্ততে যেন সকলো শেষ। মঞ্চত ঈশ্বৰ পুত্ৰৰ কথা, আৰু এয়া দৰ্শকৰ মাজত গৰিমা। নাটক শেষ হ'ল, শেষ নহ'ল উচুপনিবোৰ। গ্ৰীণ ৰুমত হুকহুকাই কান্দি উঠিল অভিনেতা সিদ্ধাৰ্থ শৰ্মাই। চলচলীয়া চকুৰে গ্ৰীণ ৰুমতো এক অসহ্যকৰ মৌনতা। প্ৰাণৰ শিল্পীৰ মহাপ্ৰয়াণৰ 11 মাহৰ দিনটোতে প্ৰেক্ষাগৃহত ঠাহ খাই থকা দৰ্শকৰ উপস্থিতিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ উৎসৰ্গিত ঈশ্বৰ পুত্ৰ নাটকৰ মঞ্চায়নেৰে মৰিয়নিৰ বাপুজী ষ্টেডিয়ামৰ পৰা 39 সংখ্যক নাট্যযাত্ৰাৰ শুভাৰম্ভণি কৰিলে ৰাজ্যৰ আগশাৰীৰ নাট্যদল হেঙুল থিয়েটাৰে। প্ৰযোজক পৰিচালক সংকল্পজিৎ হাজৰিকা, পৰিকল্পক পংকজ হাজৰিকা, বিধায়ক ৰূপজ্যোতি কুৰ্মী, কণ্ঠশিল্পী অৰূপজ্যোতি বৰুৱাৰ লগতে মৰিয়নিৰ কেইবাগৰাকীও সাংস্কৃতিক কৰ্মীৰ উপস্থিতিত নাট্যদলটোৰ এই বৰ্ষৰ নাট্যযাত্ৰাৰ শুভাৰম্ভণি কৰে গৰিমা শইকীয়া গাৰ্গে। জুবিনৰ যিটো সম্পৰ্ক হেঙুলৰ লগত আছে, এইবাৰ সেইটো ভিত্তিতেই চাগে তেওঁলোকে ঈশ্বৰ পুত্ৰ নাটকখনো কৰিছে জুবিনৰ ওপৰত আধাৰ কৰি। কাহিনীটো যেতিয়া তেওঁলোকে কৰিবলৈ সিদ্ধান্ত লৈছিলে, সেইখিনি সময়ত বাবলুৱে কেইবাবাৰো মোৰ লগত ফোনতো কথা পাতিছে, ঘৰত গৈও তেওঁলোকে শুনাইছে, অনুমতি ল'বলৈও সেই কথাখিনি পাতিছেগৈ। কিন্তু অনুমতি দিয়াৰতো কোনো প্ৰশ্নই নাহে, কাৰণ জুবিনৰ ওপৰতে এখন নাটক কৰিবলৈ লৈছে আৰু খুব সুন্দৰ এটা কনচেপ্টত, আৰু খুব ভাল এইবাৰ নাট্যবৰ্ষ হ'ব আমি আশা কৰিছোঁ। খুব সুন্দৰ নাটক লৈছে, ঝংকাৰখন পুনৰবাৰ কৰিবলৈ লৈছে, খুব সফল মঞ্চ সফল নাট এখন। নাট্যদৰ্শনীৰ সময়ছোৱাত প্ৰাণৰ শিল্পীৰ নামত খালী ৰখা আসনৰ কাষতে বহি গৰিমা শইকীয়া গাৰ্গে ক'লে, সদায় মোৰ লগত আছে, জুবিন সদায় মোৰ লগত থাকে, আৰু মই আজি যদি দুখোজ দিবলৈ বা ইয়ালৈ মৰিয়নিলৈ আহি ৰাইজৰ মাজত কিবা এষাৰ ক'বলৈ, তেওঁলোকৰ মাজত বহি নাটক চাবলৈও মই সক্ষম হৈছোঁ। সেইখিনি জুবিনেই দিয়া শক্তি, তেওঁৱে মোক আগবঢ়াই লৈ গৈ আছে, সাংস্কৃতিক দিশতে হওক, সামাজিক দিশতে হওক। জুবিন নহয়, এতিয়া হাজাৰ হাজাৰ জুবিন আছে নতুন প্ৰজন্মৰ মাজতে, আৰু এনেদৰে জুবিন আগবাঢ়ি গৈ থাকিব। তেওঁৰ সৃষ্টি, তেওঁৰ আদৰ্শক, তেওঁৰ পৰিকল্পনাসমূহ, সপোনবোৰক সকলো অসমবাসী ৰাইজে তেনেদৰে কঢ়িয়াই আগলৈ লৈ যাব। এতিয়া মাথো আমি এটাই কথা যে আমি উত্তৰ পোৱা নাই 19 ছেপ্টেম্বৰ তাৰিখটোত কি হৈছিলে, তাৰ বাবে আমি অপেক্ষা কৰি আছোঁ, আৰু মই ভাবোঁ দেশৰ ন্যায় ব্যৱস্থাই, ভগৱানে সকলো সেইখিনি আশীৰ্বাদ দিব, আমি এটা উত্তৰ পাম, আমি ন্যায় লাভ কৰিম। উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে প্ৰতিদিন টাইমৰ নিউজ এংকৰ ৰাজদীপ চেতিয়া ফুকনে। বহু ঘাট প্ৰতিঘাতৰ মাজেৰে উপস্থিত হৈছোঁ। এগৰাকী জুবিন অনুৰাগী ইঞ্চুৰেঞ্চ এজেণ্টৰ জুবিন প্ৰেম,
জীৱনৰ সংঘাত সংগ্ৰামক জুবিন গাৰ্গৰ আদৰ্শৰে জয় কৰাৰ আৰোহণ অৱৰোহণেই ঈশ্বৰ পুত্ৰ নাটকৰ মূল উপজীব্য। নাটকখন উপভোগ কৰি গধুৰ মন এটা লৈ দৰ্শকে ক'লে, নাটকখন ভাল হৈছে, জুবিনৰ আদৰ্শেৰে সকলো আগবাঢ়ক। ভাল লাগিলে ভাল হৈছে। ভাল লাগিছে আৰু সকলো জুবিনৰ আদৰ্শৰে সকলো মানুহ তেনেকৈ ওলাই আহক, ভালেই লাগিলে, দুখো লাগিছে। নাটক কেনেকুৱা পালে? নাটক কেনেকুৱা পালে বাইদেউ? ভাল লাগিলে ছাৰ, ভাল লাগিল। সমান্তৰালভাৱে মিৰ্জাত অভিজিত ভট্টাচাৰ্যৰ সাগৰ বৰুৱা আহি আছে নাটকেৰে নাট্যযাত্ৰা আৰম্ভ কৰিলে ইতিহাস থিয়েটাৰে। অতি শেহতীয়াকৈ পত্নী বিয়োগৰ বেদনা বুকুত সামৰি পূৰ্বৰ দৰেই দুৰ্দান্ত অভিনয়েৰে দৰ্শকক আপ্লুত কৰিলে অভিনেতা তপন দাসে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম। যেটা তুমি সুইং করে ঘুম করতে ঘুম যেটা তুমি